আমি আপনার নিশ্চয় গম পাইছে যে যোৱা 3 বছর ধরে বগীধরা চাহ বাগিচাখন আজি 3 বছর ধরে বন্ধ হয়ে আছে, যার কারণে শ্রমিকসকলে বিভিন্ন অসুবিধাত পড়িছে। স্কুল কলেজৰ পৰা ধৰি কণ কণ ল'ৰা ছোৱালীবিলাক স্কুল যাব পৰা নাই, বিভিন্ন ধৰণৰ সমস্যাত আজি 3 বছৰ ধৰি ভুগি আছে। কিন্তু দেখা গৈছে এই 3 বছৰ দিনত কোনো ধৰণৰ চৰকাৰে যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিল হয়তো তেনেকুৱা ধৰণৰ ব্যৱস্থা এতিয়ালৈকে লোৱা নাই। কিন্তু বৰ্তমান আমি গম পাইছোঁ যে গোলাঘাট প্ৰশাসন হৈ দিনা আহি গোলাঘাট প্ৰশাসনে এটা ব্যৱস্থা গ্ৰহণ কৰিছে যে বাগিচাখন খুলিব লাগে, আৰু যাৰ কাৰণে তেখেতসকল ওলাই আহিছে। আমি বাগিচা জিলা প্ৰশাসনক আমি ৱেলকাম জনাইছোঁ, আদৰণি জনাইছোঁ যে তেখেতসকলে বগীতৰা বাগানত আহি শ্ৰমিকসকলৰ লগত আলোচনা কৰি যে শ্ৰমিকসকলৰ বিভিন্ন সমস্যাক বুজ লৈ আজি এই বাগিচাখন খোলাৰ যি ব্যৱস্থা কৰিব বিচাৰিছে আমি তাক আদৰণি জনাইছোঁ। আৰু আমি সহায় সহযোগ আমি সদৌ অসম চাহ স্বতন্ত্ৰ তৰফৰ পৰা আমি গোলাঘাট প্ৰশাসনক সম্পূৰ্ণ সহায় সহযোগিতা আমি আগবঢ়াম। এইটো কাৰণে কৈছোঁ যে বৰ্তমান সময়ত বাগিচাৰ যি পৰিস্থিতি আমি নিশ্চয় আপোনালোক গম পাইছে, আমিও জানো। গতিকে এই বাগিচাখন যদি এনেকুৱা ধৰণৰ বন্ধ হৈ থাকে তাত শ শ শ্ৰমিকৰ ভৱিষ্যত কিন্তু বেলেগফালে ঢাপলি মেলিব। গতিকে এই সময়ত এই শ্ৰমিকসকলে যি সমস্যাত আছে এই সমস্যাবিলাক অতি শীঘ্ৰে সমাধান কৰি বাগিচাৰ যি লেনদেন আছে দেনা পাওনা আছে এই সমস্যাবিলাক সমাধান কৰি যি গোলাঘাট প্ৰশাসনে আগবাঢ়ি আহিছে আমি তেখেতক আকৌ আদৰণি জনাইছোঁ আৰু আমি সম্পূৰ্ণ সহযোগ কৰিম। পৰিস্থিতি যি হৈছে আজি সৌহিদিনা বহুত মানুহ আন্দোলন কৰা দেখি বহুত মানুহ এনেকুৱা গুলিত আহত হ'বলগীয়া হ'ল, বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল। কিন্তু যি ধৰণে এই সমস্যাবিলাক সমাধান হ'ব লাগিছিল সমাধান নহ'ল। গতিকে শ্ৰমিকৰ সমস্যা যথেষ্ট হৈছে, সেই সমস্যাবিলাক অতি শীঘ্ৰে সমাধান কৰক। নহ'লে এনেকুৱা যদি হৈ থাকে বছৰ বছৰ ধৰি যদি বাগিচাবিলাক বন্ধ হৈ থাকে তেতিয়া অনাগত সময়ত ইয়াৰ পৰিস্থিতি কিন্তু ভয়ংকৰ হ'ব। গতিকে গোলাঘাট প্ৰশাসনে অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থাটো কৰিছে, ভাল পাইছোঁ, আৰু অতি শীঘ্ৰে ইয়াক সমাধান কৰিব লাগে বুলি আমি তেখেতক অনুৰোধ জনাইছোঁ। আৰু লগতে শ্ৰমিকৰ লগত আলোচনা কৰাৰ পিছত এই সমস্যাবিলাক সমাধান কৰিলে আমি বিশেষ ভাল পাম বুলি আমি কথা দিছোঁ। নিশ্চয় গম পাইছে যে কিছু ব্যক্তিৰ কাৰণে গোটেই বাগিচাখন ধ্বংস কৰিব আমি নোৱাৰোঁ। গতিকে কিছু দুষ্কৃতিকাৰীয়ে নিজৰ প্ৰফিটৰ কাৰণে তেওঁলোক নিজৰ মুনাফাৰ কাৰণে হয়তো শ্ৰমিকবিলাকক মানে বেলেগফালে মানে নিয়াৰ যি ব্যৱস্থা কৰিছে বিপথে পৰিচালিত কৰিছে। আমি তেখেতক আমি গৰিহণা দিছোঁ আৰু তেনে কাম নকৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু সম্পূৰ্ণ প্ৰশাসনৰ লগ লাগি শ্ৰমিকৰ সমস্যাবিলাক সমাধান কৰি তেখেতসকলৰ যি সমস্যা এই সমস্যাবিলাক বুজ লৈ এই বাগিচাবিলাক খোলাৰ ব্যৱস্থা কৰিব লাগে। আৰু এটা কথা আপুনি যি ধৰণে কৈছে, হয় আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত শ্ৰমিকক লৈ বিভিন্নজনে বহুত কথা কয় আৰু শ্ৰমিকসকলক বিপথে প্ৰচলিত কৰে। গতিকে তেনে কাম এতিয়া নহয়। প্ৰশাসন আহিছে আৰু প্ৰশাসনে ইয়াত চোকা দৃষ্টি ৰাখিবলৈ সম্পূৰ্ণ চোকা দৃষ্টি ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ। যিসকল ব্যক্তিয়ে বাগিচাখন অকলে বন্ধ থাকিবৰ কাৰণে তেওঁলোক যি ব্যৱস্থা কৰি আছে ষড়যন্ত্ৰ কৰি আছে তেখেতসকলৰ ওপৰত চোকা দৃষ্টি ৰাখি তেখেতক উচিত শাস্তি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এটাই কথা যে শ্ৰমিকসকলৰ ওপৰত যাতে কোনো ধৰণৰ ব্যৱস্থা নলয়, কোনো ধৰণৰ মানে হাৰাশাস্তি নকৰে শ্ৰমিকসকলক, এইটোৱে বিশেষ ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু চৰকাৰখনৰ হাতত পাৱাৰ আছে, গোলাঘাট প্ৰশাসনৰ হাতত ইমান পাৱাৰ থকাৰ পিছতো কোনোবাই দুষ্কৃতিকাৰী যিবিলাক যদি তেখেতসকলে গম পাইছে কোনোবা আছে তেতিয়ালৈকে আজিলৈকে এৰেষ্ট কৰা নাই কিয়, গ্ৰেপ্তাৰ কৰা নাই কিয়? তো গতিকে নিশ্চয় মই ভাবিম ইয়াত ক'ৰবাত কাৰোবাৰ অৱহেলা আছে। কিন্তু বৰ্তমান সময়ত প্ৰশাসনে আগবাঢ়ি আহিছে, আমি এখোজ আগবাঢ়ি আহিছোঁ। সম্পূৰ্ণ দুই পক্ষে মিলি এটা সুন্দৰকৈ আকৌ বগীতৰা বাগিচা ধুনীয়াকৈ নিয়াৰিকৈ চলি যাব বুলি আমি আশাবাদী, আৰু তেখেতসকলে এই ধৰণে আগবঢ়াই নিব বুলি আমি আশা ৰাখিছোঁ।